শিঙৰি আৰক্ষী চকী এলেকাৰ ঘোৰামৰা নতুন চেণ্টাৰত বলবম যাত্ৰীৰ ওপৰত সোমবাৰে নিশা 12 বাজি 30 মিনিটত আক্ৰমণ এটা দুষ্ট চক্ৰৰ দলৰ বলবম যাত্ৰীক আক্ৰমণ কৰা দুষ্ট চক্ৰ গ্ৰেপ্তাৰৰ দাবীত সোমবাৰে বিয়লি 4 বজাত শিঙৰি আৰক্ষী চকীত প্ৰতিবাদ সাব্যস্ত কৰিলে কেইবাটাও সংগঠনে। উল্লেখ্য যে দলগাঁও আৰু বৰচলাৰ একাংশ যুৱক বলবম যাত্ৰা কৰি শিঙৰিৰ ঐতিহাসিক গুপ্তেশ্বৰ দেৱালয়লৈ আহি আছিল। তেনেতে নিশা 12 বাজি 30 মিনিটত শিঙৰি আৰক্ষী চকী এলেকাৰ ঘোৰামৰা নতুন চেণ্টাৰত প্ৰায় 10-12 জনীয়া এটা দুষ্ট চক্ৰৰ দলে বলবম যাত্ৰীৰ ওপৰত আক্ৰমণ চলাই 5টা মোবাইল ফোন, নগদ 2000 টকা, সোণৰ আঙঠি এটা কাঢ়ি নিয়াৰ লগতে বলবম শ্লোগান নিদিবলৈ কোৱাৰ উপৰি প্ৰাণে মৰাৰ ভাবুকি দিয়ে। ইয়াকে লৈ দেওবাৰে শিঙৰি আৰক্ষী চকীত কেইবাটাও সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত সনাতনী বীৰ হিন্দু সেনা, সদৌ অসম ভোজপুৰী পৰিষদৰ লগতে কেইবাটাও সংগঠনৰ সদস্যই অংশগ্ৰহণ কৰে। প্ৰতিবাদকাৰীসকলে 24 ঘণ্টাৰ ভিতৰত দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। উক্ত প্ৰতিবাদী কাৰ্যসূচীত সনাতনী বীৰ হিন্দু সেনাৰ নেতা মণিকণ দাস, মিথুন সেনৰ লগতে ভোজপুৰী পৰিষদৰ শোণিতপুৰ জিলাৰ সভাপতি সন্তোষ সাহানী উপস্থিত থাকে। কালি আমি বলবম ইয়াত গুপ্তেশ্বৰী মন্দিৰ আহি থাকোঁতে ঘোৰামাৰা নতুন চেণ্টাৰটোত আমাক মানুহ কেইটা মানে 10-12টা মানুহ হ'ব, হাতত দা কোৰাল তাৰপিছত লাঠি ঠেঙা লৈ আমাক আক্ৰমণ কৰি আমাৰ হাতৰ পৰা দা গলত ৰাখি ইয়াতে গলত ধৰি আমাৰ পৰা যিমান বস্তু আছে গোটেই বস্তুবিলাক আমাৰ বস্তু চব লৈ লয় জবৰদস্তি, আৰু আমাক মাৰেও, মানে মোৰ লগত যিটো আছিল তাকো মাৰিছে, বাঁহেদি পূৰা কোবাইছে, মোবাইল পইচা পাতি যি আছিলে হেলমেট বাইকৰ চব লৈ কিনে ইহঁতে কয় বোলে আৰু ইপিন্ধি নাহিবি তহঁতৰ বেছি বলবম যোৱা হৈছে বুলি, এনেকুৱা উল্টা পুল্টা কথা কিছুমান দম দি আমাক কয় বোলে কাটি পেলাম, অমুক কৰিম তমুক কৰিম, এইবিলাক কৈ কিনে আমাক তাৰপৰা খেদাই দিয়ে। তাৰপিছত আমি ইয়াতে আহি কিনে আৰু যেনে তেনে পাই কিনে আমি ইয়াতে ছাৰহঁতক কৈছোঁ, ছাৰহঁতক কৈ কিনে এজাহাৰ লিখাই হেৰি কৰি আছোঁ, কিন্তু এতিয়ালৈকে আমাৰ কোনো হেৰি পোৱা নাই। কৰায়ত্ব কৰিছে নেকি ক্ষেত্ৰত? মোক গোটেই গামোচা কিবা কিবি দি ঢাকা আছিলে, হেলমেট পিন্ধা আছিলে, মুখকেইটা ভালকৈ চাব পৰা নাই এন্ধাৰত। অচিনাক্ত দুৰ্বৃত্ত। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।